নমস্কাৰ, মৰ্মিতা মিত্ৰ আৰু অসমীয়া। মই আপোনালোকে নিশ্চয়কৈ ভিডিঅ'টো চাইছে। বাঁহী গানটি আচলতে কেনেকুৱা বিকৃত ৰূপত লৈ গৈছে তেখেতে। এই সাহস কোনে দিছে? আপোনাৰ মোৰ লগত এই উত্তৰ আপোনাৰ মোৰ লগত আছে। আপুনি মই আজিও আপুনি মই বুজি পোৱা নাই অসমীয়া। আপুনি মই সদায় কওঁ যে আমি অসমীয়া, কিন্তু আমি সদায় প্ৰতিবাদ কৰোঁ, আমি অসমীয়াক লৈ প্ৰতিবাদ কৰোঁ, কিবা কৰোঁ। এতিয়াও ফেচবুকত বা এই আপোনাৰ ইউটিউবত বহুত কমেণ্ট কৰা ওলাব বা বহুত মন্তব্য আগবঢ়াব, কিন্তু কিছুমান কথা মানুহে কিন্তু ক'ব ভয় কৰে। প্ৰথম কথা হৈছে, মৰ্মিতা মিত্ৰই সাহস ক'ত পালে? কোনে দিলে এই সাহস? আপুনি মই অসমীয়াই দিয়া নাই? আপুনি কওক। আপুনি মই অসমীয়াই এই সাহস নিদিয়াকৈ তেখেতে জুবিনদাৰ এই গানটি বিকৃত ৰূপত নিব পাৰিছে? আপুনি মই কিন্তু সেই সাহস দিছোঁ। প্ৰথম কথা, আমি যিসকল ব্যক্তিক আচলতে সন্মান কৰোঁ, মই সদায় কৈ থাকোঁ এইবিলাক কথা দেই, যিসকল ব্যক্তিক সন্মান কৰোঁ বা যিসকল ব্যক্তিয়ে সমাজত কিছুমান কাম কৰি আছে নহয়, আমাৰ সমাজত, এই এখেতসকলে কিন্তু সমাজখনক বহুত তলত লৈ গৈ আছে। আজি চাব দেই, মই এইবিলাক কথা কিয় কৈছোঁ। কিছুমান এই সমাজখনত প্ৰত্যক্ষভাৱে জড়িত প্ৰায় 70-80% ব্যক্তিয়ে দালাল বুলি কৈছোঁ তেখেতসকলক দেই। তেখেতসকল হৈছে সমাজক লৈ পিনি ধুনীয়া কথা কয়। এইবিলাক কথা আমি ক'ব নাজানো দেই। ধুনীয়া ৰহনহনাই কথা ক'ব জানে। এই তেনেকুৱাকৈ কথা কৈ পিনি আচলতে তেখেতসকলে চলি আছে। আপোনালোকে কিন্তু মনত ৰাখিব, তেখেতসকল চলি আছে আৰু তেনেকেই চলি থাকিব আৰু অসমখন তেনেকেই তলত লৈ গৈ থাকিব। আজি চাব, অসমীয়া কণ্ঠশিল্পী কিমান শিল্পী আছে অসমত। খিলঞ্জীয়া শিল্পী আছে। এই আপোনাৰ অকল অসমীয়া গানেই নহয়, আমাৰ বিভিন্ন জাতিৰ গান গোৱা শিল্পী আছে অসমত, কিন্তু অসমীয়াই সদায় চালানিয়াক গুৰুত্ব দিয়ে বেছি। আপোনালোকে মন কৰিছেনে নাই নাজানো, মৰ্মিতা মিত্ৰই যিমানখিনি প্ৰগ্ৰাম আচলতে ষ্টেজ প্ৰগ্ৰেম পায়, সেই প্ৰগ্ৰেম এই আমাৰ অসমীয়া কণ্ঠশিল্পীয়ে কেতিয়াও নাপায়। আপুনি হিচাপ কৰক। আপোনালোকে আৰু এইবিলাক কথা মনত ৰাখক দেই। মৰ্মিতা মিত্ৰক চালানিয়াক কিমান গুৰুত্ব অসমীয়াই দিছে, আৰু সেই টকা ক'ত গৈছে এইটো কেতিয়াও মানে ভাবি নাচায়। সেইবিলাক টকা ক'ত গৈছে? অসমীয়া কণ্ঠশিল্পীয়ে কি ভাল গান গাব নাজানে নেকি? অসমীয়া কণ্ঠশিল্পী আচলতে মৰ্মিতা মিত্ৰই অসমীয়া গান বেছি ভালকৈ গায় নেকি? বা মৰ্মিতা মিত্ৰই অসমৰ গান কিমানখিনি গাইছে, অসমীয়া গান কিমান গাইছে? বা এতিয়া কিছু যদি কথা ক'ব যাওঁ দেই, আমাৰ অসমীয়া শিল্পী আছে, বহুত ধুনীয়া গান গাই আছে আৰু অসমীয়া কৃষ্টি সংস্কৃতিৰ কাৰণে বহুতখিনি কাম কৰি আছে। তেখেতসকলক কিন্তু আমি গুৰুত্ব ইমানখিনি দিয়া নাই। আৰু যিখিনি শিল্পীয়ে নেকি ভাল কাম সমাজৰ, আমাৰ অসমক লৈ পিনি কিছু এনেকুৱা শিল্পী আছে, কিছুমানক ইঞ্জিনিয়াৰ পঢ়াৰ টকা সহায় কৰি আছে, কিছুমান কাৰোবাৰ বেমাৰ, সেইবিলাক তেনেকুৱাবিলাক সহায় কৰি আছে। মই বহুত ক'ব নাযাওঁ, কিন্তু আমাৰ সেই তেনেকুৱা শিল্পী আছে, কিন্তু তেখেতসকলক আমি ইমানখিনি গুৰুত্ব দিয়া নাই। মৰ্মিতা মিত্ৰক যিমানখিনি গুৰুত্ব দিছোঁ, সেই গুৰুত্ব চাওক, আমি মই অসমীয়াই নিজেই কৰি আছোঁ কিন্তু দেই। আমি মই অসমীয়াই, আপুনি মই নিজেই তলত লৈ গৈ আছোঁ। এইবিলাক কথা মনত ৰাখক। বংগৰ কন্যা হয়, মই এটা কথা কওঁ, আলহীক আমি সন্মান কৰিব লাগে। আলহীক আৰু সন্মান দিব অসমীয়াই, মই আজি নাজানে বুলি কওঁ দেই, সন্মান দিব জানে, বেছি সন্মান দিয়ে, বেছি অভাৰ গুচি যায়। সেইকাৰণে অসমখন তলত গৈ আছে। আৰু যিসকল নেকি নিজৰ বুজা শক্তি আছে, তেখেতসকলে নিশ্চয়কৈ বুজিছে যে নিজেই ভাবি চাওক অসম কোনটো দিশত গৈ আছে। মই সদায় কিছু কথা মই কৈ আছোঁ। আৰু এই মৰ্মিতা মিত্ৰই জুবিন গাৰ্গৰ প্ৰসংগত কিমানখিনি জুবিনদাৰ জাষ্টিছৰ কাৰণে তেখেতে বিচাৰিছে নাই আৰু কৈছে নাই? বা তেখেতে অসমীয়া গান কিমান লিখিছে বা কিমান গাইছে, আছে নেকি? অসমৰ সংস্কৃতিৰ লগত মনে প্ৰাণে জড়িত হৈ থকা ব্যক্তিক অসমীয়া কিছু লোকে গুৰুত্ব দিব নিবিচাৰে। তেখেতসকলক কওঁ, এই দালালকেইটাক কওঁ, আপোনালোকে সমাজখনক এফালে লৈ গৈ আছে। আৰু যিকেইটা নেকি বিহু মঞ্চই আচলতে মৰ্মিতা মিত্ৰক আনিছে, তেখেতসকলক
বংগত খেদি দিয়া উচিত কিন্তু দেই, তেখেতসকলক বংগত খেদি দিয়া উচিত। আজি জুবিন গাৰ্গ কৈছে আকৌ ক্ষমা খুজিব, আকৌ এই সিদিনা আগতো এবাৰ তেনেকুৱা অসমীয়াক লৈ পিনি মন্তব্য কৰিছিলে মৰ্মিতা মিত্ৰই, আৰু তেতিয়াও ক্ষমা খুজিছে। ক্ষমা খুজি থাকিব, আমি ক্ষমা কৰি থাকিম, আৰু আমাৰ বিহু মঞ্চই মাতি থাকিব। এয়া কি কথা? আচলতে মই কিছুমান কথা ভাবি আচৰিত দেই। এই আপোনাৰ লতাশিল বিহু মঞ্চত বৰ্ষাৰাণী বিষয়া বা আচলতে যি ধৰে অপমান কৰা হৈছে মৰ্মিতা মিত্ৰক আৰু এই জুবলি বাক। মৰ্মিতা মিত্ৰক এই গানটি যে গাইছিলে তেতিয়া কোনোবা অসমীয়াই কিবা ক'ব পাৰিলে? কোনোবাই কিবা ক'ব পাৰিলে নাই? গতিকেলৈ মই এটা স্পষ্ট কথা কৈ দিওঁ, অসমখন কিছু লোকে তলত লৈ গৈ আছে, অসমীয়াক তলত লৈ গৈ আছে, কিন্তু একদম ধুনীয়া ধুনীয়া কথা কৈ পিনি অসমীয়াৰ কথা কয়, কিন্তু এফালে কাম কৰি গৈ আছে। মানে কথাটো অসমীয়াৰ হৈ কয়, কাম আকৌ এই বেলেগৰ হৈ কৰি আছে। গতিকে লৈ মই সকলো বিহু মঞ্চক, আচলতে যিসকল নেকি বিহু মঞ্চই মৰ্মিতা মিত্ৰক মাতি আনিছে, আৰু যিটো বিহু মঞ্চত মৰ্মিতা মিত্ৰই সেই গান গাইছে, এই বিহু মঞ্চখন আচলতে এই কিবা এই বংগত এই গাড়ী এখনত থৈ পিনি ষ্টেজটো বংগত থৈ দিয়া উচিত। আৰু যিসকল মানুহে নেকি এই প্ৰগ্ৰাম কৰিছিলে তেখেতসকলকো বংগৰ বাসিন্দা কৰি দিয়া উচিত। তেখেতসকল বংগক ভাল পায়, অসমীয়াক ভাল নাপায়, কিন্তু মুখত কয় অসমীয়াৰ কথা। মই শেষত অসমবাসী ৰাইজক এটাই অনুৰোধ কৰিব বিচাৰিম, আপুনি মই নিজৰ মানুহ কিন্তু সন্মান দিব শিকিবগৈ লাগিব দেই। আপুনি মই নিজৰ মানুহক কিন্তু অসন্মান কৰিব শিকি আছোঁ। নিজৰ মানুহক সদায় আমি অসন্মান কৰি গৈ আছোঁ, আৰু এই ক'ৰবাৰ মানুহক যি নেকি অসমীয়াৰ কাৰণে একোৱেই কৰা নাই, তেখেতৰ হৈ আমি তেখেতক সন্মান কৰিব শিকিছোঁ। এয়া আপোনালোকে এৰক। সন্মান কৰিব লাগে, কিন্তু এটা ছিষ্টেমত, এটা নিয়মত সন্মান কৰিব লাগে। গতিকে যিসকল নেকি কথাবিলাক আচলতে ভাবি চাব আপোনালোকে দেই, যিসকল নেকি বুজি পায় আচলতে ভালকৈ বুজি চাব, চিন্তা কৰিব, আৰু আপোনাৰ মন্তব্য আগবঢ়াব যে অসমখন, মই যে ক'লোঁ অসমখন যে কিছু লোকে তলত লৈ গৈ আছে, এই কথা নিজে বিবেচনা কৰিব। ধন্যবাদ।